স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতেই ডিগবৈত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। ডিব্ৰু নৈৰ পানীত গা ধুবলৈ নামিছিল এজন যুৱক আৰু এই পৰ্যন্ত সেই যুৱকজন সন্ধানহীন হৈ আছে। দৃশ্যাংশ আছে, আমি দৃশ্যাংশৰ সৈতে দেখুৱাবলৈ চেষ্টা কৰিম। স্বাধীনতা দিৱসৰ আনন্দৰ মাজতেই ডিগবৈত এক চাঞ্চল্যকৰ ঘটনা। নাজিৰাটিং ডিব্ৰু নৈত গা ধুবলৈ পানীত নামিছিল এজন যুৱক। এই পৰ্যন্ত সন্ধান পোৱা নাই যুৱকজনৰ। উল্লেখ্য যে উক্ত ডিব্ৰু নদীত ইয়াৰ পূৰ্বেও বহু লোক গা ধুবলৈ আহি মৃত্যু খাব দিছে। আৰু স্বাধীনতা দিৱসৰ আনন্দ ফূৰ্তিৰ মাজতে এইবাৰ নাজিৰাটিং ডিব্ৰু নৈত সন্ধানহীন হোৱা যুৱকজনৰ সন্ধানত আজি পুৱাৰ পৰাই SDRF বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান। এই পৰ্যন্ত সন্ধান পোৱা নাই ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটনস্থলীত গা ধুবলৈ অহা মাকুম সুভাষ নগৰৰ নিবাসী শিৱশংকৰ দে নামৰ যুৱকজনৰ। বেটাৰী ৰিক্সা চালক হিচাপে পৰিচয় পোৱা শিৱশংকৰ দে নামৰ যুৱকজনক 4জন যুৱকে বেটাৰী ৰিক্সাখন ভাড়া কৰি আনিছিল ডিব্ৰু নদীলৈ। ডিব্ৰু নদীৰ বাঢ়নী পানীত ভাড়া কৰি অনা 4 যুৱকৰ সৈতে গা ধুই থকাৰ অৱস্থাতে বাঢ়নী পানীত সন্ধানহীন হয় যুৱকজন। 4 যুৱকৰ সৈতে গা ধুই থকাৰ অৱস্থাতে বাঢ়নী পানীত সন্ধানহীন হৈছে এই যুৱকজন। আৰু নদীৰ বাঢ়নী পানীত যুৱকজন সন্ধানহীন হোৱাৰ পাছত SDRFৰ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও নিশা হোৱাৰ বাবে অভিযান আধাতে সামৰি আজি পুনৰ পুৱাৰ ভাগত যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। বৰ্তমান পৰ্যন্তলৈ সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।